নমস্কাৰ বন্ধুসকল, মই নৰেন গগৈ পিগ ফাৰ্ম ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰ আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন আজি চাওঁ গাহৰি ফাৰ্মখনত আৰু গাহৰিৰ বিষয়ে কিছুমান কথা আলোচনা কৰোঁ। বন্ধুসকল, প্ৰথমতে মই গাহৰি মোৰ ফাৰ্মখন আপোনালোকক অকণমানকৈ দেখুৱাইছোঁ। চাওক, মই এনেকৈ বনাই থৈছোঁ। ইয়াতে এতিয়া কাৰেণ্টটো নাই, কাৰেণ্টটো থকালে মই এতিয়া পানী মাৰিলোঁ হ'লে অলপ হাগি দিছোঁ দুচপৰা এচপৰা। আৰু চাওক, তথাপিতো মই চফা কৰি ৰাখিছোঁ। ইয়াত এতিয়া দানা দিছোঁ সিহঁতক, এয়া দানা খাই আছে দুটা, ইয়াত আছে খাচী দুটা, সেইকেইটা দানা খাই আছে। আৰু মোৰ ফাৰ্মত আছে এটা ব'ৰ থৈছোঁ মই, এইটো ব'ৰটো, এইটো ব'ৰ। ইয়াক মই গা ধুৱাই দিছোঁ, চাৰ্ফ এক্সেল ডিটাৰজেণ্ট পাউডাৰ দি ইয়াক গা ধুৱাই থৈছোঁ। মই সদায় গা ধুৱাওঁ, অকল আজি বুলিয়ে নহয়, দুদিনৰ মূৰত, এদিনৰ মূৰত, তিনিদিনৰ মূৰত মই গাহৰি সদায় এনেদৰে গা ধুৱাই থাকোঁ। আৰু গঁৰালটো মই চাৰ্ফ এক্সেল নাইবা যিকোনো ডিটাৰজেণ্ট পাউডাৰ দি মই গঁৰাল চাফা কৰি থাকোঁ। তো বন্ধুসকল, আপোনালোককো মই মোৰ অভিজ্ঞতাৰ পৰা আপোনালোকক জনাওঁ যে আপোনালোকেও ফাৰ্মখন যিমান পাৰে পৰিষ্কাৰ কৰি ৰাখিব। যদি গাহৰি হাগি মেলি যদি তাতে গাহৰিয়ে খচি মেলি তাতে যদি লেতেৰা কৰি শুৱে, তেতিয়া সেই গাহৰিৰ গুটোৰ পৰা গেছ উৎপন্ন হয়, তাতে বেমাৰৰ বীজাণু উৎপন্ন হয়, আৰু সেয়ে আমাৰ গাহৰিবিলাকক বেমাৰে ধৰে আৰু বেমাৰ হয়। বন্ধুসকল, আপোনালোকক আৰু এটা কথাও জনাওঁ যে আজি ছ'চিয়েল মিডিয়াত দুই এটা ভিডিঅ' পাই আছোঁ যে গাহৰিবিলাক মৰিছে, বেমাৰ হৈছে, তাতে পুলিচ প্ৰশাসন মানুহ গৈছে, ডাক্তৰ গৈছে, PPE কিট পিন্ধিছে, গাহৰিখিনি নি JCB লৈ ট্ৰেক্টৰ ট্ৰেইলাৰত তুলি নি কেনে গাঁতখিনি গাহৰি পুতিছেগৈ। তো সেইখিনি যাতে আমাৰ নহয়, সেইকাৰণে আপোনালোকে গাহৰি ফাৰ্মবিলাক সদায় পৰিষ্কাৰ কৰি ৰাখিব। আৰু ভিডিঅ'টোত মই যিখিনি গাহৰি আজি দেখা পাইছোঁ ভিডিঅ'বিলাকত, সেইখিনি সদায় গাহৰি সেইখিনি মুকলিমূৰীয়াকৈ হ'ল বাৰী চুকত, আপোনাৰ পথাৰত ক'ৰবাত এৰাল দি থৈ গেলা পচাত গাহৰিখিনি থৈ মেলি গাহৰি পালন কৰি আছে। আৰু সেইখিনিয়েই চৰাই বগলী কিবাকিবি এইবিলাকৰ পৰা বেমাৰৰ বীজাণুবিলাক লৈ আনি সিহঁতৰ গাত বিয়পাই দিয়ে। সেইকাৰণে আমি যদি সঁচাই যদি গাহৰি পালন কৰিবলৈ লওঁ, তেতিয়াহ'লে আমি প্ৰথমতে গাহৰি ফাৰ্মখন বা গাহৰি ঘৰটো আমি ভালকৈ বনাই ল'ব লাগিব। আৰু যদি বনাই নলওঁ, আমি বাৰীৰ চুকত বা পথাৰত যদি আমি গাহৰি পুহি আমি লাভান্বিত হ'ম বুলি ভাবোঁ, সেইটো কেতিয়াও সম্ভৱ নহয়। বাহিৰত মহ মাখি যিমান যি আছে চবেই আহি গাহৰিক এটেক কৰে আৰু বেমাৰৰ বীজাণু লৈ আহে। তাত কুকুৰ আহিব ক'ৰবাৰ পৰা, কুকুৰে ক'ত কি খাই আহে কোনো নাজানে, সেনেদৰে আহি গাহৰিৰ গাত বেমাৰবিলাক বিয়পাই দিয়ে। সেইকাৰণে বন্ধুসকল, মই আপোনালোকক জনাওঁ যে আপোনালোকে যদি গাহৰি পুহিব লৈছে, গাহৰি পুহিছে, আমাৰ পালকসকলে যিবিলাক এতিয়া আমাৰ লগত আছে তেওঁলোকেতো পকা ফাৰ্ম বনাই কৰি আছে, তেওঁলোকৰ কথা কোৱা নাই। আৰু যিবিলাকৰ নতুনকৈ ফাৰ্ম কৰিম বুলি ভাবিছে, তেওঁলোকে গাহৰি 2-4টা আনি বাহিৰত যেতিয়া পুহি এৰাল দি ডিঙিত ৰছী লগাই বান্ধি বাহিৰতে থাকে, ৰ'দ বৰষুণত তিতি থাকে। তো তেনেদৰে আপুনি গাহৰি পুহি লাভান্বিত হ'ম বুলি ভাবিলে নহ'ব। বন্ধুসকল, যদি গাহৰি পুহোঁ বুলি ভাবিছে, তেতিয়াহ'লে সদায় গঁৰালটো ভালদৰে পকা কৰি বনাই লওক, ৰ'দ বৰষুণৰ পৰা গাহৰি সদায় বচাই ৰাখক আৰু বেমাৰৰ পৰা হাত সাৰি থাকক। তো বন্ধুসকল, আমি প্ৰথম ফাৰ্মত সদায় এটা কথা মন কৰিব লাগিব যে আমি বায়'চিকিউৰিটি মেইনটেইন কৰিবই লাগিব। আমি ক'ৰবাৰ পৰা মাংস বজাৰৰ পৰা কিনি আনি খাই বৈ যদি আমি গাহৰি ফাৰ্মত সোমাওঁ, তেতিয়াহ'লে বজাৰৰ সেই গাহৰিটো আমি মাংসখিনি কিনি আনিছিলোঁ, সেই মাংসখিনি কেনেকুৱা গাহৰি মাংস আনিছোঁ আমিতো বেপাৰীজনক সোধা নাই বা আমি দেখা নাই। তো সেই মাংস যদি আনি আমি নিজে ঘৰত ৰান্ধি বাঢ়ি খালোঁ, খোৱাৰ পিছত যদি সেই ৱেষ্টবিলাক যদি গাহৰিক দানা খৰচা কমাওঁ বুলি সেইখিনি যদি আমি গাহৰিক দিওঁ, তো সেই বীজাণুটোৱে গাহৰিক অতি সোনকালে আক্ৰমণ কৰে। সেইকাৰণে বন্ধুসকল, তেনেকুৱাবিলাক ভুল নকৰিব। আৰু মই ভিডিঅ'টোৰ দ্বাৰা আজি আপোনালোকক এইখিনিয়ে কৈছোঁ যে গাহৰি ফাৰ্মখন সদায় পৰিষ্কাৰ কৰি ৰাখক। পৰাপক্ষত চাৰ্ফ দি গাহৰি ফাৰ্মখন
ধোৱাৰ ব্যৱস্থা কৰক। ডেইলি 2-3বাৰকৈ পানী মাৰি চফা কৰক, চাৰ্ফ দি ধুৱক, গাহৰিকো চাৰ্ফ দি গা ধুৱাই দিয়ক আৰু পটাছ পানী ইউজ কৰক সদায়। গাহৰি ফাৰ্ম কৰিলে এটা মটৰ গাহৰি ফাৰ্মৰ কাৰণে পানী মটৰ বহাই ল'ব আৰু সদায় গাহৰি ফাৰ্মখন পৰিষ্কাৰ কৰি ৰাখিব। তো বন্ধুসকল, আজি মোৰ ফালৰ পৰা মই আপোনালোকক ইমানখিনিয়ে জনাইছোঁ। আজিলৈ বৰ বেছি আৰু দীঘলীয়া নকৰোঁ, পিছত পুনৰ লগ পাম অন্য এটা ভিডিঅ' লৈ। আৰু যিসকল বন্ধুৱে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি দিব আৰু এটা লাইক কৰিব। আপোনালোকৰ মোৰ আশীৰ্বাদ পালে মই এনেদৰে ভিডিঅ' আপোনালোকক সদায় বনাবলৈ আগ্ৰহী হ'ম। তো দেখুৱাই দিছোঁ মই ইয়াতে আছে মোৰ সৰু সৰু পোৱালি 3জনী 4জনী আনি থৈছোঁ। ইয়াত মই দেখুৱাই দিছোঁ চব এজনী দেখিছে। পোৱালি দিয়া বগান আনি থৈছোঁ, মই বেলেগ ফাৰ্মৰ পৰা কিনি আনি থৈছোঁ। আৰু ইয়াতে আছে এই দানা খাই আছে চব। তো ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।